ঋতুমণি নিশ্চয়কৈ আচলতে আপুনি ইতিমধ্যে গোটেই কথা বতৰাখিনি উল্লেখ কৰিছে। পুৱা 10 বজাৰ লগে লগে আচলতে যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ঘোষণা কৰা হ'ব আৰু এই মুহূৰ্তত মই চৰাইদেউ মৈদামত যিহেতু আৰু ইয়াত পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। যিহেতু 2014 চনতে এই যি চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ মনোনীত হৈছিল আৰু প্ৰায় সুদীৰ্ঘ 10 বছৰৰ পিছত এই যি মহেন্দ্ৰ ক্ষণ, সেই মহেন্দ্ৰ ক্ষণৰ সাক্ষী হ'বলৈ গৈছে চৰাইদেউ মৈদাম, চৰাইদেউবাসী। আৰু এই মুহূৰ্তত মই যি চৰাইদেউত উপস্থিত আছোঁ আৰু চৰাইদেউৰ যি সামগ্ৰিক যি পৰিৱেশটো, সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ প্ৰতিনিধি মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ সতীৰ্থ আছে, সতীৰ্থৰ জৰিয়তে পোনপটীয়াকৈ দেখাবলৈ চাইছোঁ। আৰু পুৱা যি 10 বজাত যি আনুষ্ঠানিকভাৱে যি ঘোষণা কৰিব বিশ্ব ঐতিহ্য ক্ষেত্ৰ, আৰু তাৰ পূৰ্বে আচলতে পুৱা 9 বজাৰ লগে লগে ইয়াত বিভিন্ন যিসমূহ ইয়াৰ স্থানীয় যিসকল বিধায়ক আছে বা যিসকল মন্ত্ৰী আছে বা ইয়াৰ জিলা উপায়ুক্ত ইতিমধ্যে আহি পুৱা 9 বজাৰ লগে লগে ইয়াত আহি উপস্থিত হ'ব। আৰু ইয়াৰ যি পৰিৱেশটো, সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ। যথেষ্ট লোকৰ সমাগম হৈছে আৰু এই মুহূৰ্তত যি চৰাইদেউ মৈদাম, সেই চৰাইদেউ মৈদামৰ পৰা পোনপটীয়া যি পৰিৱেশটো, সেই পৰিৱেশটো প্ৰতিনিধি মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ইতিমধ্যে যদি এই যি চৰাইদেউ মৈদামৰ যদি কিছু যদি ডাটা এই মুহূৰ্তত যদি উল্লেখ কৰিবলগীয়া হয়, তেতিয়াহ'লে ক'ব লাগিব যে প্ৰায় 90টা কৌজনত থকা 90টা যি মৈদাম আছে, ঐতিহাসিক যি মৈদাম আছে, সেই মৈদাম এই যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ, সেই বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত হ'ব। আৰু মুহূৰ্তত এই ভিতৰৰ যি পৰিৱেশ, সেই চৰাইদেউ মৈদামৰ যি ভিতৰৰ পৰিৱেশ, সেই ভিতৰৰ পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ আচলতে প্ৰতিনিধি মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰা হৈছে। যিহেতু আমি উল্লেখ কৰিছোঁ ইতিমধ্যে অসমৰ যি দুটাকৈ যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছিলে, কাজিৰঙা আৰু মানস অভয়াৰণ্যৰ পিছতেই এই যি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ দিশে আগবাঢ়িছে এই মুহূৰ্তত যি চৰাইদেউ মৈদাম। আৰু চৰাইদেউ মৈদাম হ'ব তৃতীয় সংখ্যক আচলতে যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ। আৰু বিশ্বৰ যদি চাবলৈ যায় তেতিয়াহ'লে 43 সংখ্যক আচলতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হ'ব। এই মুহূৰ্তত যি পৰিৱেশটো, সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ। পোনপটীয়াকৈ প্ৰতিনিধি মই দৰ্শকসকলে যথেষ্ট সুন্দৰকৈ আচলতে এই যিটো ভিতৰখন আছে সজাই পৰাই তোলা হৈছে। এই মুহূৰ্তত যিহেতু আমি বাৰম্বাৰ কৈছোঁ প্ৰায় 90টাকৈ যি মৈদাম আছে, সেই মৈদাম এই যি চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ, সেই বিশ্ব ঐতিহ্য ক্ষেত্ৰত আচলতে অন্তৰ্ভুক্ত কৰা হ'ব। এই মুহূৰ্তত কিছু লোক আছে, আমি তেওঁলোকৰ লগত যিহেতু কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু হয়, ধন্যবাদ। কথা হ'ল কি, আমি যেতিয়াই আমাৰ অসমৰ বীৰ পুৰুষ লাচিত বৰফুকনক বিশ্ব দৰবাৰত জিলিকাই তুলিবলৈ অসম চৰকাৰ শ্ৰী মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি পদক্ষেপ তুলিছিল, তাৰ পাছৰ পৰাই আমি বুজি পালোঁ যে আমাৰ এই সমাধিস্থলো এজন বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈ পৰিব। আৰু সেই ক্ষণ আজি আমি উপলব্ধি কৰিছোঁ। আমাৰ আহোমৰ আৱেগ অনুভূতি তথা অসমীয়া জাতিৰ আৱেগ অনুভূতি আজি আমাৰ সপোন বাস্তৱত ৰূপায়িত হ'বলৈ গৈছে। কেৱল আমি তাক ধন্যবাদ দিব লাগিব, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অশেষ প্ৰচেষ্টা। লগতে আমাৰ স্থানীয় চৰাইদেউ জিলাখনতে প্ৰায় 1.5 শতাধিক মৈদাম আছিল, কিন্তু সেইবিলাক বেদখল বা বিভিন্ন কাৰণত সেই মৈদামসমূহ বৰ্তমান আচলতে ধ্বংসগ্ৰহলৈ গৈছে। মাত্ৰ 30ৰ পৰা 45টামান আচলতে মৈদামে ইয়াত বৰ্তমান সংৰক্ষিত হৈ আছে। এই ক্ষেত্ৰত আজি নিশ্চয়কৈ এই মুহূৰ্তত ভিতৰৰ যি পৰিৱেশটো, সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ। যিহেতু আমি কৈছোঁ ইতিমধ্যে উল্লেখ কৰিছোঁৱে, প্ৰায় 95 হেক্টৰ যি মাটিকালি মূল ক্ষেত্ৰ, যি আহোমৰ ৰাজবংশৰ প্ৰায় 90টাকৈ মৈদাম ইয়াত সিঁচৰিত হৈ আছে। আৰু যিটো কৌৰজনৰ প্ৰায় 90টাকৈ যি মৈদাম আছে, প্ৰায় 142টা মৈদাম আছিলে, কিন্তু বহু ক্ষেত্ৰত আচলতে সেইবোৰ লুপ্ত হৈ গ'ল। কিন্তু প্ৰায় এতিয়া 90টাকৈ যি মৈদাম আছে, সেই মৈদাম এই যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ, সেই বিশ্ব ঐতিহ্য ক্ষেত্ৰত এই মুহূৰ্তত যি অন্তৰ্ভুক্ত হ'ব। আৰু ইয়াৰ পৰা যি পোনপটীয়া পৰিৱেশটো, সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ। যিহেতু উল্লেখ কৰিছোঁ যে প্ৰায় যোৱা 21 জুলাইৰ পৰা 31 জুলাইলৈ যি নতুন দিল্লীত ভাৰত মণ্ডপত অনুষ্ঠিত হোৱা যি ইউনেস্কো উচ্চ ক্ষমতা সম্পন্ন যি 36 সংখ্যক বছৰীয়া যি বৈঠক আছিলে, সেই বৈঠকত ভাৰতকে ধৰি প্ৰায় 195খন দেশে আচলতে তাত অংশগ্ৰহণ কৰিছিলে। প্ৰায় 2500গৰাকী প্ৰতিনিধিয়ে উপস্থিত আছিলে। আৰু এই যি 64 সংখ্যক যি অধিৱেশন আছিলে, সেই অধিৱেশনত এইবাৰ আচলতে সভাপতিত্ব কৰিছিলে ভাৰতে। আৰু কেইবাটাও কৌশলগত কাৰণত এইবাৰ নতুন দিল্লীত আচলতে যি বৈঠকত, সেই বৈঠকত চৰাইদেউ মৈদামৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ যি সন্মান, সেই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু পুৱা 10 বজাৰ লগে লগে আচলতে যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ, সেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আনুষ্ঠানিকভাৱে যি ঘোষণা কৰিব, সেই ঘোষণাক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে চৰাইদেউবাসী ৰাইজ।